পোনপ্ৰথমে মই সকলো অসমবাসী ৰাইজ তথা এই বৃহত্তৰ শাহপুৰবাসী ৰাইজক মা দুৰ্গাৰ আশীৰ্বাদ সকলোৰে ওপৰত বৰষক। দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। শাহপুৰ 106 বছৰত ভৰি দিছেহি এই পূজাভাগে। গতিকে নলবাৰী বুলি ক'লে, দুৰ্গা পূজা বুলি ক'লে বিশেষকৈ চামতা, বিহামপুৰ, শাহপুৰ ইতিহাস প্ৰসিদ্ধ। গতিকে এই ইতিহাসৰ লগত এই ধৰ্মীয় আত্মীয়তা গোটেই মানুহখিনিৰ লগত জড়িত হৈ আছে। আৰু মই দেৱী মাৰ ওচৰত শ্ৰীচৰণত প্ৰাৰ্থনা জনাম সকলোৰে এই গাঁওবাসীৰ, বিহামপুৰৰ পৰা আদি কৰি গোটেই নলবাৰী, বৃহত্তৰ নলবাৰী সকলোৰে ওপৰত মা দুৰ্গাৰ আশীষ বৰষক। আমি গম পাইছোঁ যে দুৰ্গা পূজাৰ লগে লগে দেৱী মাৰ যি 9টা ৰূপ, আমি এইকাৰণে নৱৰাত্ৰিও পালন কৰোঁ। এই নৱৰাত্ৰিৰ জৰিয়তে আমাৰ হিন্দু ধৰ্মত এক পৰিৱৰ্তন আহে। মা দুৰ্গা সকলো দেৱতাৰ সৃষ্টি বুলি কোৱা হয়। গতিকে দেৱী মাৰ 9টা ৰূপে, যেনেকৈ প্ৰথম ৰূপ আমি শৈলপত্ৰী কওঁ, দ্বিতীয় ৰূপ ব্ৰহ্মচাৰিণী অৰ্থাৎ অবিবাহিতা এটা ৰূপ, তাৰে প্ৰতিফলন কৰে। তৃতীয় ৰূপ স্কন্ধ মাতা, চতুৰ্থ ৰূপ কুষ্মাণ্ডা, পঞ্চম ৰূপ যদি আমি কওঁ যিটো স্কন্ধ মাতা, ষষ্ঠ ৰূপ হৈছে কাত্যায়নী, সপ্তম ৰূপ দেৱী মাৰ সপ্তম ৰূপ মহাকালী, অষ্টম ৰূপ মহাগৌৰী। আমাৰ সমাজৰ প্ৰতিজন নাৰীকে প্ৰতিফলিত কৰে মহাগৌৰী। আৰু সিদ্ধিদাত্ৰী ৰূপে কমলত আহে, পদুম ফুলত আহে দেৱীয়ে। গতিকে এই নৱৰূপত 9টা প্ৰতিফলন হয়। সৃষ্টিকৰ্তা 9টা বিভিন্ন ধৰণৰ আৱেগ অনুভূতিৰ প্ৰতিফলন হয়। গতিকে মই অনুৰোধ জনাম এই 9টা ৰূপৰ প্ৰতিটোতে সন্তুষ্ট হয় দেৱী মাই সকলোকে আশীষ বৰষক। আইনে আইনৰ দায়িত্ব নিশ্চয় কৰিব। চৰকাৰ হিচাপে যিখিনি কৰণীয় সেইখিনি চৰকাৰে নিশ্চয় কৰিব। জুবিন দা যি 18 তাৰিখে মহাপ্ৰয়াণ হ'ল, অসমৰ সংগীত জগতৰ এক ভোটাতৰা, আমাৰ সকলোৰে নৱপ্ৰজন্মৰ বাবে সাৰ্থক। গতিকে জুবিন দাৰ ন্যায় দিয়াটো আমাৰ চৰকাৰে কোনো ক্ষেত্ৰতে ক্ৰুটি নকৰে। আৰু কিছুমান কৰিবলৈ যাওঁতে মোৰ সকলোৰে প্ৰতি অনুৰোধ, আইন আমি হাতত তুলি ল'ব নোৱাৰোঁ। যেতিয়া আইনৰ হয়, চৰকাৰে আইনক যিখিনি প্ৰয়োজনীয় হয় চৰকাৰে নিশ্চিতভাৱে সেইভাৱে পদক্ষেপ গ্ৰহণ কৰিব। আপোনালোক সকলোৱে অৱগত হৈছে, 2টা চৰ্চিত নাম ইতিমধ্যে আজি গ্ৰেপ্তাৰ কৰা হৈছে। আজি যোৰহাটত তেখেতৰ যি কৰণীয় আমি চৰকাৰৰ ফালৰ পৰা উদ্যোগ লৈছে, চিতাভস্ম তাত লৈ যোৱা হৈছে। গতিকে জুবিন দাৰ প্ৰতি আমি সকলোৱে আহক, জুবিন দা অমৰ হওক। আমি আৱেগতকৈ জুবিন দাক আমাৰ কৰ্মৰ মাজেদি, গানৰ মাজেদি জীয়াই ৰাখোঁ। গতিকে এই সময়ত আৱেগিক নহয়, জুবিন দাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ মই ভাবোঁ সকলোৰে সহযোগিতাৰ প্ৰয়োজন আছে। চৰকাৰে চৰকাৰৰ দায়িত্ব নিশ্চিতভাৱে পালন কৰিব। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।